হেল্ল' এভৰিৱান, আনচাৰী ছাৰ এটিপি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ 29 ছেপ্টেম্বৰত হৈ যোৱা গ্ৰেড 3ৰ কেইটামান প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন, টি আও কণভিদ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল। টি আও কণভিদ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল ফুটবল খেলৰ লগত তেওঁ জড়িত কেপ্টেইন আছিল। দ্বিতীয় প্ৰশ্ন, কণটো অধাতৱ খনিজ পদাৰ্থ নহয়। তলৰ কণটো অধাতৱ খনিজ পদাৰ্থ নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল চিলিকা। পৰৱৰ্তী প্ৰশ্ন, লাডাখৰ চিয়াচেন কণটো এক উদাহৰণ। তলৰ কণটো এক উদাহৰণ লাডাখৰ চিয়াচেন। ইয়াৰ শুদ্ধ উত্তৰ হ'ল হিমবাহ, গ্লেছিয়াৰ আছিল। পৰৱৰ্তী প্ৰশ্ন, কোনটো দেশে সুৱেজ খাল নিয়ন্ত্ৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল ইজিপ্ত। পৰৱৰ্তী প্ৰশ্ন, সাগৰ দেখিছা নামৰ কবিতা পুথিৰ কবি কোন? এবাৰ লিখক কোন? সাগৰ দেখিছা এটা কবিতা পুথি, ইয়াৰ লিখক কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ল দেৱকান্ত বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, কোন গৰাকী পৰিব্ৰাজক কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল হিউৱেন চাঙে কামৰূপ ৰাজ্য পৰিভ্ৰমণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো মহাভাৰতৰ অংশ? ইয়াৰ শুদ্ধ উত্তৰ হ'ল গীতা। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 8, অলিম্পিকৰ পতাকাত কোনটো বৰণ নাই? 5টা ৰিং আছে, 5টা ৰিঙৰ কোনটো বৰণ নাই বা কোনটো ৰং নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল সুমথিৰা, কমলা ৰং, অৰেঞ্জ কালাৰটো নাই। 9 নম্বৰ প্ৰশ্ন, যিটো ছিকুৱেঞ্চত দিয়া আছে 5, 8, 13, 20, 31, 40, 53, ইয়াৰ শৃংখলা অশুদ্ধ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 31। পৰৱৰ্তী প্ৰশ্ন, জানুৱাৰী ৱাজ দ্য মান্থ লাষ্ট ইয়াৰ। ইয়াত দা আছিলে, দ্য কোল্ডেষ্ট। ভিলেজ ৰকষ্টাৰ নামৰ বোলছবিৰ নিৰ্দেশক কোন? ডাইৰেক্টৰ কোন আছিল? ভিলেজ ৰকষ্টাৰ, খুব বিখ্যাত এটা ছবি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰীমা দাস হ'ল ভিলেজ ৰকষ্টাৰৰ ডাইৰেক্টৰ। IPL মেচ অনুষ্ঠিত নহয় পাটনা, বিহাৰত অনুষ্ঠিত নহয়। বিহাৰৰ পাটনাত IPL মেচ অনুষ্ঠিত নহয়। টয়োটাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ মুখ্য কাৰ্যালয় হ'ল জাপানত। পৰৱৰ্তী প্ৰশ্ন, জ্ঞানপীঠ বঁটা 2024 প্ৰদান কৰা হৈছিল। জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিলে? তলৰ যিকেইটা অপশ্যন আছিল তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল গুলজাৰ। পৰৱৰ্তী প্ৰশ্ন, ধ্যান চান্দৰ সৈতে জড়িত খেল হ'ল? ধ্যানচাঁদ কোনটো খেলৰ লগত জড়িত আছে? শুদ্ধ উত্তৰ হ'ল হকী খেলৰ লগত জড়িত। ডৰেমন কি অথবা কোন? ডৰেমন কোন বা কি? ডৰেমন হ'ল এটা কাৰ্টুনৰ চৰিত্ৰ। কোনটো এটা অসমীয়া উপন্যাস নহয়? দেওলাংখুই। আৰু বাকীকেইটা অসমীয়া উপন্যাস আছিলে। আজিৰ অন্তিমটো প্ৰশ্ন, হকী দলৰ চৰকাৰী পৃষ্ঠপোষক কোন আছিল? উৰিষ্যা।